আজি আহিলোঁ পাছিঘাটৰ চিয়াং নদীৰ ফালে। বহুত বছৰ মূৰত আহিছোঁ। ছোৱালী সৰু হৈ থাকোঁতে ইয়ালৈ অহা। এতিয়া ছোৱালী ডাঙৰ হোৱাৰ পিছত এতিয়া চাবলৈ আহিলোঁ। চাওকচোন পাহাৰ, শিল, নদী ইমান ধুনীয়া লাগিছে ভিউটো। আনফালে এইকেইটা সৰু সৰু ঘৰ দেখিছেনে? ইয়াত মানুহে ৰেষ্ট ল'বলৈ বুলি আহে। বিশেষকৈ ঠাণ্ডা দিনত আহি খুবেই ভাল লাগে। বহুত মানুহ ভিৰ হৈ থাকে। এতিয়া গৰম দিনত মানুহ ইমান হোৱা নাই। হ'লেও আহি খুবেই ভাল লাগিলে। আবেলি সময়কণ চিয়াং নদীৰ ওপৰেদি অলপ ফুৰোঁগৈ বুলি ওলালোঁ। দলংখনো কিমান দীঘল, তাকে দলঙৰ ওপৰেদি আমি গোটেইকেইটা আহি আছোঁ। আবেলি সময়কণ যে খুব ভাল লগা সময়। ইমান ধুনীয়া বেলিটোও এইফালে পৰিছে। পাহাৰখনৰ আগেদি আমি গৈ আছোঁ। দলঙে ওপৰে পাৰ হৈ আহিলোঁ এতিয়া কুমলী ঘাটলৈ বুলি। কুমলী ঘাটৰ এই আদি মানৱকেইটা দেখিছেনে? আগতে কেনেধৰণে বস্ত্ৰ পৰিধান কৰিছিলে আৰু কেনেকৈ অস্ত্ৰ লৈছিলে সেইকেইটা প্ৰতিমূৰ্তি সজোৱা হৈছে। এতিয়া আহিলোঁ। এই সময়কণত যে ইমান গৰম বেছি হৈছিলে, তাকো বেলিটো পৰাই নাছিলে। ভাবিলোঁ নদী পাৰত অলপ ভৰি হাত ধুওঁগৈ বুলি। ধুনীয়াকৈ ভৰি হাতকেইটা ধুই ল'লোঁ। পানীকণ চুই যে খুবেই শান্তি লাগিলে। বহুত সময় এনেধৰণে পানীতে থাকিলোঁ। এতিয়া সময়ো হ'ল ঘৰলৈ বুলি ওলালোঁ। ফটো কেইখনমানো মাৰি ল'লোঁ। আজিলৈ ইমানতে।